উচ্চতৰ মাধ্যমিকৰ প্ৰথম দিনাই অঘটন গুৱাহাটীত CBSEৰ মেধা ছাত্ৰৰ আত্মহনন বেলতলাৰ চন্দননগৰৰ ফ্লেটত আত্মহত্যা AISCত দেশৰ ভিতৰত পঞ্চম স্থান পোৱা ছাত্ৰৰ মৃত্যু CBSEৰ চূড়ান্ত পৰ্যায়ৰ পৰীক্ষা আৰম্ভ হৈছে আৰু এই চূড়ান্ত পৰীক্ষাৰ মাজতে আসলে CBSEৰ এজন ছাত্ৰৰ যি কৰুণ মৃত্যু এই কৰুণ মৃত্যুৱে আসলে সকলোকে স্তম্ভিত কৰিছে মই ক'ব বিচাৰিছোঁ ময়ূৰ গোস্বামী নামৰ এজন যুৱকৰ কথা যিগৰাকী ছাত্ৰই আসলে আজিৰ পৰা আৰম্ভ হ'বলগীয়া CBSEৰ চূড়ান্ত পৰীক্ষাৰ প্ৰাৰ্থিত্ব কৰিবলৈ আগবঢ়াৰ সময়তে কিন্তু চূড়ান্তভাৱে আসলে তেখেতক মৃত্যু সাৱটিবলগীয়া হ'ল কেৱল অধ্যয়নতে ব্যস্ত থকা ছাত্ৰজনে চিপ ল'লে নিজৰ কোঠাত উৰ্বকী এনক্লেভৰ ফ্লেট নম্বৰ 102 উদ্ধাৰ প্ৰচুৰ মেধা সম্পন্ন ছাত্ৰজনৰ মৃতদেহ আজিৰ পৰা আৰম্ভ হৈছে CBSE পৰীক্ষা যিজন মানে সেইখিনিৰ ৰুমত থাকে ভাত বনোৱা কৰাৰ কাৰণে তেখেত তললৈ আহিলে তেখেতে ক'লে কি আজি আমাৰ ল'ৰাটো কি কয় পৰীক্ষা আছে তো তাক জগুৱাই আছোঁ উঠা নাই ময়ূৰ গোস্বামী নামৰ ছাত্ৰজনে খোলা নাছিল দুৱাৰ বাৰে বাৰে এইজন কেয়াৰটেকাৰে দুৱাৰত ঢকিয়াই মাতিছিল ফ্লেটৰ সুৰক্ষা কৰ্মীজনক দৰ্জাখন ঢকঢকাই দিলোঁ নাই নুঠে তাৰ পিছত উপায়হীন কেয়াৰটেকাৰে ময়ূৰৰ পিতৃ তথা বাগিচাৰ মেনেজাৰ প্ৰণৱ গোস্বামীলৈ কৰিছিল ফোন তাৰপৰা দেউতাকৰ লগত কথা পাতিলে কৈছে দেউতাকে বোলে মোক মাতিব দিলে দুৱাৰ ভাঙি ময়ূৰক টোপনিৰ পৰা উঠাবলৈ ফোনতে নিৰ্দেশ দিছিল পিতৃয়ে তাৰপৰা দেউতাকৰ লগত কথা পাতিলোঁ বোলো এনেকৈ তেনেকুৱা উঠা নাই কি কৰে দেউতাকে ক'লে কিবা এটা কৰি দৰ্জাখন ভাগি দিয়া সুৰক্ষা কৰ্মীজনে দুৱাৰ ভাঙি যি দৃশ্য দেখিলে দুয়ো স্তম্ভিত যেতিয়া মই ঢাগি মানে ঠেলে ভাল ঢকা এটা মাৰি দিছোঁ তো তাক খোলা গ'ল দৰ্জা খোলা যোৱাৰ পিছত তাক ওলমি থকা দেখিলোঁ বহু বছৰ পূৰ্বে মাতৃহাৰা হোৱা মেধাৱী ছাত্ৰ ময়ূৰে কিয় নিজকে শেষ কৰি দিয়াৰ বাবে লৈ পেলালে চৰম সিদ্ধান্ত প্ৰহাৰ অত্যধিক বুজাত ভাগি পৰিছিল নেকি ময়ূৰ পিতৃয়ে অধ্যয়নৰ বাবে মাত্ৰাধিক হেঁচা দিছিল নেকি কেয়াৰটেকাৰজনৰ দাবী দিনে নিশাই মাথো প্ৰহাতে ব্যস্ত আছিল ময়ূৰ গোস্বামী ভাল বুলি পঢ়া শুনাত ভাল বুলি জানো মেট্ৰিকত ভাল ৰিজাল্ট কৰিছে ইণ্ডিয়াৰ ভিতৰত 3 নম্বৰ কিবা ৰিজাল্ট কৰিছে বোলে ময়ূৰৰ হেনো নাছিল কোনো বন্ধু ফ্লেটলৈ কোনোদিনে অহা নাছিল বন্ধু বান্ধৱী শেষ হৈ গ'ল দেশৰ এক প্ৰচুৰ সম্ভাৱনাময় প্ৰতিভা তাৰ বাবে দায়ী কোন আজিৰ যে এই ঘটনাই আসলে এগৰাকী পিতৃয়ে নিজৰ পুত্ৰক হেৰুৱাই নহয় দেশে আসলে এজন মেধাৱী ছাত্ৰ হেৰুৱালে তেনেস্থলত আজিৰ এই ঘটনা আসলে আৰক্ষী তদন্ততহে পোহৰলৈ আহিব আসলে কি কাৰণে দেশৰ ভিতৰতে পঞ্চম স্থান দখল কৰা এগৰাকী ছাত্ৰই এনেদৰে এতিয়া হায়াৰ ছেকেণ্ডাৰীৰ আজিৰ দিনটোতেই CBSEৰ হায়াৰ ছেকেণ্ডাৰীৰ প্ৰথম দিনটোতে আসলে এনেদৰে মৃত্যুক আঁকোৱালিবলগীয়া হ'ল বেলতলাৰ পৰা সুব্ৰত কলিতা DY 365